বিলাকক আমি কি কৰোঁ, আমি বেয়া পাওঁ। চুৰ কৰা, কাজিয়া কৰা বা সেইমতে আৰু বহুত কথা আছে। বেয়া বস্তু খোৱা, আমি এটা শব্দত ক'লে ৰাগিয়াল বস্তু সেৱন কৰা। আজিকালি সেইটো নকলেও ভুল হ'ব। আজিকালি ল'ৰা কি ছোৱালী, মহিলা কি পুৰুষ, সকলোৱে এনেকা কৰি থাকে। আমাৰ ইয়াৰ ভিতৰত আছে বুলি মই ক'বলৈ যোৱা নাই, আমাৰ সমাজত আছে, আমাৰ মণ্ডলীত আছে। এইবিলাক একেবাৰে সত্য কথা হয়। আমি বহুত সময়ত আমি সেইখিনি ক'বলৈ সংকোচ কৰোঁ, বেয়া পাওঁ, কিন্তু সেইবিলাকে আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত জীৱন ধ্বংস কৰি আছে। সেইখিনি সঁচাকৈ আমি সেইবিলাক দেখিলে বহুত দুখ লাগে। আৰু সেইখিনি আমি স্বভাৱ যদি আমাৰ থাকে, তেতিয়াহ'লে আমি দুষ্কৰ্ম, বেয়া কৰ্ম, দুষ্ট কৰ্ম কৰা বুজায় সেইখিনি। আৰু তাৰ উপৰিও বাইবেলৰ ভাষাত অনেক আছে, অনেক কথাবিলাক আছে, সেইখিনি আমি ক'বলৈ নাযাওঁ। গতিকে সেইখিনি আমি সাধাৰণ লোকবিলাক আমি কি কৰিব লাগিব, আমি জানিব লাগিব। আৰু কেতিয়াবা আমি ভাবোঁ সৎকৰ্ম, তাৰ ভাল স্বভাৱ, ভাল কথা, ভাল কাম, ভাল গান গায়, ভালকে গীৰ্জা যায়, ভালকে প্ৰাৰ্থনা কৰে, সকলোৰ লগত মিলি জুলি থাকে, সেইটোৱে অকল ভাল নহয়। সেইটোৱে অকল সৎকৰ্ম বুলি কোৱা নাই। আমি ঈশ্বৰৰ লগত আমাৰ সম্বন্ধ কেনেকুৱা আছে, ঈশ্বৰৰ আজ্ঞাবিলাক আমি আখৰে আখৰে পালন কৰিছোঁ নাই, নে গান গোৱাটো, প্ৰাৰ্থনা কৰাটো, বাইবেল পাঠ কৰাটো, গীৰ্জা অহাটো, সেইটো মানুহক দেখুৱাইও আমি কৰিব পাৰোঁ। খুব মন দিওঁ আমি। সেইখিনি যে বেয়া হৈছে বুলি মই ক'বলৈ যোৱা নাই, আৰু গভীৰলৈ সোমাই গৈছোঁ। সেইকেইটাই আমি এটা ভাবি লওঁ যে ল'ৰাটো ভাল গান গায়, ভাল স্বভাৱ আছে, ভাল কথা কয়, গীৰ্জা যায়, চানডে স্কুল যায়, সকলোবিলাক ঠিক কৰে। হয়, ভাল স্বভাৱৰ লেখত, ভাল কৰ্মৰ লেখত পৰে, কিন্তু ঈশ্বৰৰ লগত কেনেকুৱা তেওঁৰ সম্বন্ধ আছে। আমি অনেক সময়ত আপোনালোকে শুনিছে, ভাল পৰিচাৰকসকল, ভাল পৰিচৰ্যাকাৰীসকল বেক শ্লাইড হৈ যায়, পৰি যায়, টকা পইচা, নাৰী ইত্যাদি কেলেংকাৰত পৰি যায়। গতিকে আমি যদি চাওঁ, তেওঁ ভালেই কথা কৈ আছিলে, ভালেই গীৰ্জা গৈ আছিলে, ভালেই পৰিচৰ্যা কৰি আছিলে, পালক হয় ইত্যাদি পৰিচৰ্যা কৰিব, কিন্তু অৱশেষত কি হ'ল, তেওঁ পৰি গ'ল। সেইখিনি কিয় হ'বলৈ পায়? ঈশ্বৰৰ লগত ভাল সম্বন্ধ নথকাৰ কাৰণে, মানুহক দেখুৱাবৰ কাৰণে তেওঁ সেইখিনি কৰাৰ কাৰণে। আমি মানুহক দেখুৱাবলৈ নহয়, মানুহৰ পৰা প্ৰশংসা বুটলিবলৈ নহয়, ৰিয়েল কাম কৰিবৰ কাৰণে, সত্য কথা ক'বলৈ, ভাল বিশ্বাসী হ'বলৈ, আমি নৰক যাবলৈ এইখিনি কৰিবলৈ নহয়। আমি স্বৰ্গৰ বাসিন্দা, অনন্ত জীৱনৰ অধিকাৰী, স্বৰ্গ ৰাজ্যত ঈশ্বৰৰ লগত সোঁ হাতৰ ফালে ৰাইট হেণ্ডত আমি বহি থকা লোকবিলাক হয়। আৰু সেই ধৰণে আমি কামবিলাক আমি কৰিব লাগিব। আৰু সেইকাৰণে দুষ্কৰ্মৰ অনুকাৰী নহয়, সৎকৰ্মৰ অনুকাৰী হোৱা। যেতিয়া আমি ঈশ্বৰৰ লগত আমি ভাল সম্বন্ধ থাকিম, ভাল আমি সম্পৰ্ক থাকিব, তেওঁৰ আজ্ঞাবিলাক যেতিয়া আমি চলিম, তেতিয়াহ'লে আমি সকলো সময়ত ঈশ্বৰৰে হৈ থাকিম। কেতিয়াবা এনেকাও আমি সুধিছোঁ, এনেকাও আমি দেখিছোঁ, কিমাননো গীৰ্জা যাম, কিমাননো প্ৰভুৰ কাম কৰিম, এতিয়া অকণমান ৰেষ্ট লৈছোঁ। ৰেষ্ট মানে কি? ৰেষ্ট মানে গীৰ্জা প্ৰাৰ্থনা নাই, সমাজৰ লগত নাই, বেলেগ কামবিলাক তেওঁ কৰিছে। তেনেধৰণে আমাক ঈশ্বৰে হ'ব কোৱা নাই। জাকব 4:7 লিখা আছে, এতেকে যিজনে সৎকৰ্ম কৰিবলৈ জানিও উচিতভাৱে নকৰে, সেইজনে পাপ কৰে। কিমান ডাঙৰ কথা! আমি সৎকৰ্ম কৰিবলৈ আমি জানো, কিন্তু আমি নকৰোঁ। নকৰিলে মানে তাক
ফল কি? পাপ। পাপৰ বেশ মৃত্যু। যদি আমি ধৰ্ম কৰ্ম কৰি এইবিলাক কৰি যদি আমি পাপেই কৰি আছো, তেতিয়া আমাৰ কিবা লাভ? সেইকাৰণে খুব আমি সাৱধান আমি হ'ব লাগিব। আৰু মঠি 13 অধ্যায় 39 আৰু 50 পদত কৈছে, আপোনালোকৰ বাইবেল আছে, আপোনালোকে মেলি ল'ব। জগতৰ শেষ কালতো এইদৰে হ'ব, স্বৰ্গৰ দূতসকলে আহি ধাৰ্মিকসকলৰ মাজৰ পৰা দুষ্টবোৰক পৃথক কৰিব আৰু জ্বলন্ত অগ্নিত সিহঁতক পেলাব। তাতে ক্ৰন্দন আৰু দাঁত কৰচিন হ'ব। আমাৰ ডিফাৰেঞ্চ সেইটোৱে যে জগতৰ শেষ কালত যেতিয়া শেষ হ'বলৈ হৈছে, আমাৰ আগমন দিন আহি আছে, আজি বা কালি হ'ব আমি কোনেও নাজানো। সেই সময়ত বোলে স্বৰ্গৰ দূতসকল আহি ধাৰ্মিকসকলক, সৎকৰ্ম কৰা সকলক, ঈশ্বৰৰ লগত লাগি থকা ব্যক্তিসকলক সংকটৰ সময়ত, ধুমুহাৰ সময়ত, তাৰণাৰ সময়ত প্ৰভুৰ লগত লাগি থকা সকলক কি কৰিব? সেই দুষ্টসকলৰ মাজৰ পৰা তেওঁলোকে পৃথক কৰিব আৰু স্বৰ্গলৈ লৈ যাব। আৰু তাৰ ধাৰ্মিকসকলৰ মাজৰ পৰা এই যিসকলে দুষ্কৰ্ম কৰিলে, দুষ্টসকলক কি কৰিব? জ্বলন্ত অগ্নিকুণ্ডত পেলাব। তাত কি হ'ব? দাঁত কৰচনি, সহ্য কৰিব নোৱাৰা বিষ। গা বিষ আছে, মাথা বিষ আছে, আঁঠুৰ বিষ আছে, সেইখিনি মানুহৰ থাকে। কিন্তু দাঁত যেতিয়া বিষ হয়, যিসকলৰ হৈছে, সেইটো দৰৱ দিলেও ভাল নহয়। এনেকা এটা বিষ, আমি 1 ঘণ্টা 2 ঘণ্টা সেই বিষটো সহ্য কৰিব নোৱাৰোঁ। কিন্তু সদায় দিন অনন্তকাললৈ যেতিয়া আমাৰ সেই দাঁত বিষাই থাকিব, অগ্নিত আমি পাহাৰ জুই জ্বলা আমি এতিয়া খুব কম দেখা পাওঁ, কিন্তু যেতিয়া জুই জ্বলে একেৰাহে জ্বলি থাকে, বহুত কেইবাটা পাহাৰ জুই জ্বলি যায়। ঠিক তেনেকৈ সদায় অগ্নিকুণ্ডত বোলে জ্বলিও শেষ হৈ নাযাব। আমি কেতিয়াবা ভাবোঁ, কেতিয়াবা আমি চিন্তা কৰোঁ, এই ইমান কষ্ট খাই থকাতকৈ, ইমান তাৰণা পাই থকাতকৈ, ইমান অভাৱ হৈ থকাতকৈ, ইমান সমস্যা হৈ থকাতকৈ মৰি যোৱাই ভাল। আমি ইয়াতহে মৰি গৈছোঁ শাৰীৰিক মানুহ, কিন্তু আমি সদায় দিন অগ্নিকুণ্ডত থাকিব লাগিব। সদায় দিন আমি ক'ত থাকিব লাগিব? নৰকত থাকিব লাগিব। আৰু সেইকাৰণে আজি এই মূল বিষয় যি আছে যে আমি কোনফালে যাম, কোনটো ৰাস্তা। আমাৰ দুটাই ৰাস্তা আমাক দেখুৱাই দিয়া হৈছে, স্বৰ্গ আৰু নৰক। নৰকত যিসকলে বেয়া কাম কৰে, আমি গোটেইখিনি নকলোঁ, আমি নিশ্চয় বুজি পাইছোঁ যে বেয়া চিন্তা কৰে, কুচিন্তা কৰে, আনক হিংসা কৰে, ইত্যাদি কথাবিলাক হৈছে দুষ্টবিলাকৰ দুষ্কৰ্ম, বেয়া কৰ্ম। তেওঁলোক ক'ত যাব? তেওঁলোকৰ কাৰণে এটা নিৰ্দিষ্ট জেগা আছে, নৰক। সদায় জ্বলি থকা অগ্নিকুণ্ড, সদায় হাইকাই, সদায় বিষ বেদনা, সদায় অভাৱ, ভোক লাগিলেও খাব নাপাব, পানী পিয়া লাগিলেও খাব নোৱাৰে, মাথা বিষ, কাণ বিষ, হাত বিষ, যি বিষ আমাৰ শাৰীৰিক মানুহ হিচাপে কেতিয়াবা আমাৰ বিষ বেদনাবিলাক হয়। সেইখিনি হ'লে তাৰ পৰা হাত সাৰিবলৈ, নিৰোগী হৈ থাকিবলৈ হ'লে ডক্টৰৰ তাত যাওঁ আমি। সেই মই ডক্টৰ বিচাৰিবলৈও আমাৰ চিন্তা কৰিলেও আমাৰ উপায় নাই। আমি স্বৰ্গলৈ দেখা পাই থাকিম, কিন্তু তাত যাবলৈ আমাৰ উপায় নাই। গতিকে কেনেকুৱা দিন, সেই সময়ৰ কথা আমি ভাবি হওঁ। গতিকে সকলো সময়ত এই মন্দ জগতত আমি তাৰণা নোপোৱাকৈ কোনো থকা নাই, কাৰো অভাৱ নোহোৱাকৈ থকা নাই। সকলোৰে অভাৱ অনটন আছেই। আৰু আমি বাইবেলতো পাওঁ, যিজনে শেষলৈকে সহন কৰি থাকে, সেইজনেহে পৰিত্ৰাণ পাব, মানে স্বৰ্গ ৰাজ্যৰ ভাগী হ'ব। আমি যীশুখ্ৰীষ্টৰ কাৰণে আমি তাৰণা পাবই লাগিব।
কষ্ট পাবই লাগিব। আমি সুখত থকা ব্যক্তি নহয়। আমি জগতত আমি সুখ কেতিয়াও নাপাওঁ, কষ্ট হ'বই। আপুনি যিয়ে পৰিচৰ্যাত আছে, পালক, ছেক্ৰেটাৰী, সম্পাদক, মণ্ডলীৰ যিয়ে দায়িত্ব নহওক কিয়, আমি কষ্ট স্বীকাৰ কৰিবই লাগিব। এই কষ্টৰ পৰা হাত সাৰি থাকিবলৈ হ'লে আমাৰ জীৱন পৰিষ্কাৰ কৰি ৰাখিব লাগিব, সৎকৰ্মৰ ভাগী হ'ব লাগিব।